হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি গৈ আছোঁ কালী পূজা মহাজন বৰা সন্নিশ্চয় দাসৰ ঘৰ। আৰু আহি পালোঁ আমি সন্নিশ্চয় দাসৰ ঘৰলৈ। ইয়াত দুৱাৰমুখত পাইছোঁ আৰু এতিয়া আমি ভিতৰত সোমামহি। আহক আমি লাহে লাহে পূজা মণ্ডপৰ ওচৰলৈ গৈ থাকোঁ। আৰু ইমান ধুনীয়াকৈ কালী পূজাৰ মূৰ্তি বনাইছে, খুব ভাল লগা, খুব দেখিবলৈ শুৱনি হৈছে মূৰ্তিটো। আহক আমি চাই থাকোঁ। হাতীৰ নামটো কি আছিল? কি নাম আছিল পাহৰি গ'লি? ভাইটি পূজা কৰিছে। পূজা কৰিব আৰু দেও পূজাত বহিব, উপবাসে আছে। আৰু ইমান ধুনীয়াকৈ মূৰ্তি পূজা আয়োজন কৰিছে তেওঁ। আৰু পঢ়া অগ্নিয় সর্বদেবানাং ধূপয়ং প্রতিকিচ্যতাম ওম ধূপং ক্লিং দক্ষিণকালিকায় নমঃ দীপ ওম ওম তস্मै বং দীপায় নমঃ ওম তস্मै বং দীপায় নমঃ শক্তিহীনং ওম হ্রিং লিং উন্মত্ত ভৈরবায় নমঃ। মহাদেব বৈশ্যাহা ওম অশিতাঙ্গাদি অষ্ট ভৈরব গণভ্যৈ সাহা ওম লক্ষ্মী সাহা ওম গংগায় সাহা। আৰু সকলোৱে চাব, লাইক কমেণ্ট কৰিব, চাই কেনে লাগে জনাব। আৰু পূজা ইতিমধ্যে শেষ হৈ গ'ল। পূজা ৰাতিয়ে হয়, কালি ৰাতি পূজা, কালি পূজা ৰাতিয়ে হয়। আৰু পূজা কৰিছে ৰাতুল চক্ৰৱৰ্তী, তেওঁ ব্ৰাহ্মণ ৰংজুলিতে ঘৰ। আৰু শেষত সকলোৰে মংগল কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, যাতে সকলোৱে ভালে ভালে থাকে।